কিছুমান মানুষ আছে যারা ফাঁস দে মরে, যাক কয় আত্মহত্যা। মানে কথাটাই আসামিজ দেয়ার কই যে সৰুৰে পৰা ভাবিছিলো মানুহে কিয় নিজৰ জীৱন নিজে শেষ কৰি পেলায়। তেতিয়া নাজানিছিলো যে জীৱনত যন্ত্ৰণা কিমান গভীৰ হ'ব পাৰে, কিমান নিঃশব্দে মানুহ এজন এজন মানে ভাঙি পেলায়, মানে মানুহ এজন আপনা আপনি মানে কি হয় ভাঙি পেলায়, মানে নিজৰ মনটো ভাঙি পেলায়। তেতিয়া বুজিছো যে অসহনীয় বেদনাই, মানে বুকুৰ ভিতৰত অসহনীয় বেদনাই কি কৰে মানুহ এজনক লাহে লাহে মাৰি পেলায়। শৰীৰটো যেতিয়া মানে জীয়াই থাকোঁতেই যদি মনটো আগতেই বিষাদৰে মৰি যায়, শেষত জীয়াই থকাৰ অৰ্থটো মানে হেৰাই যায়। মানুহজন নিজেই নিজৰ অন্তিম সিদ্ধান্ত লয় আৰু দেখায় আৰু সেয়াই মানে আত্মহত্যা বুলি মানে পৰিচয় দিয়ে। মানে এটা কথা মানে আপোনালোকক মই কৈছো যে মানুহ এজন মানে আত্মহত্যা কিয় কৰে, মানে তেওঁৰ মানে যিটো মন বা শৰীৰ লাহে লাহে আগৰ পৰাই, বহুত আগৰ পৰাই লাহে লাহে তেওঁৰ মনটো মানে একেবাৰে ভাঙি যায়। ভাঙি যোৱাৰ পিছত মানে এটা সময়ত তেওঁ নিজে নিজেই মানে সেই তেওঁৰ যে মনটো আছে সেই মনটোক তেওঁ নিজে নিজেই কৈ পেলায় যে মোৰ আৰু জীয়াই থকাৰ কাৰণে ইচ্ছা নহয়। তেতিয়াই মানে মানুহ এজন মানে ৰছী এডাল মানে ঘৰৰ ওপৰত লগাই মানে আত্মহত্যা কৰে যেন অনুভৱ হয়। মই মানে এই কথাটো কোৱাৰ কাৰণ কি মানে বহুত মানুহ আছে নিজৰ জীৱন মানে কি কৰে আত্মহত্যা কৰে, মানে দিনক দিনে আত্মহত্যা বাঢ়ি গৈ আছে। মই তেওঁলোকক ক'ব বিচাৰো আত্মহত্যা কৰাটো মানে একেবাৰে ভুলবক কাম। মানে আপোনালোক যদি এনেকুৱা টাইপৰ হৈ যায়, আপোনাৰ মনটো বহুত আগৰ পৰাই মানে দুখ পাই আছে, আপোনালোকে এটা কাম কৰিব, মানে সেই ৰাজ্যটো আপুনি ত্যাগ কৰি বেলেগ ৰাজ্যত গৈ আপুনি কিবা এটা কাম কৰিব। আপোনাৰ যিটো ভাষা, সেই ভাষা যাতে তাত নাথাকে, আপুনি বেলেগ মানুহৰ লগত বেলেগ ঠাইত গৈ বেলেগ ৰাজ্যত গৈ আপুনি কাম কৰিব, চাব লাহে লাহে আপোনাৰ মনটো আগৰ নিচিনাই সুন্দৰ হৈ আছে। তো এইটোই কৈ আছো যে আপোনালোকে এনেকুৱা কাম কৰিব, 100% আপুনি আত্মহত্যাৰ পৰা ৰক্ষা পাব। তো থ্যাংক ইউ অল অফ ইউ।